আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত ইংৰাজী নৱবৰ্ষৰ পহিলা দিনতেই জন্ম লাভ কৰে বিষ্টু অকণ ক্ৰীড়া উদ্যান। উল্লেখযোগ্য যে যোৰহাট নগৰৰ নাতিদূৰত অৱস্থিত মিলন নগৰত শুভাৰম্ভ কৰা হয় এই ক্ৰীড়া উদ্যানখন। এইটো এটা ভাল পদক্ষেপ। এইটো ক্ৰীড়া পথাৰখন মোৰ পিতৃ মাতৃৰ নামেৰে নামাকৰণ কৰা হৈছে। মোৰ পিতৃৰ নাম বিষ্ণুৰাম বৰুৱা, মাতৃ অকণ বৰুৱা, লোকে সংক্ষিপ্তে বিষ্টু অকণ কৰি পেলাই নামাকৰণ কৰা হৈছে। আৰু এইটো খুব সম্ভাৱনা আছে বহুত, কাৰণ যোৰহাটত এনেকুৱা এটা ক্ৰীড়া দেখা নাই। ইয়াত যেতিয়া মানুহে জানিব, আজি প্ৰথম দিন আমি যিমান পাৰোঁ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ ৰাইজেও সঁহাৰি দিব। কিমান বয়সৰ পৰা কিমান বয়সলৈকে? বয়সৰ সেইটো এতিয়ালৈকে মই নাজানো, মোৰ ল'ৰাটোহে হেৰি কৰিব পাৰে। উল্লেখযোগ্য যে নিজৰ ককা আইতা ক্ৰমে বিষ্ণুৰাম বৰা আৰু অকণ বৰাৰ সোঁৱৰণত চমুকৈ বিষ্টু অকণ ক্ৰীড়া উদ্যান নামেৰে নামাকৰণ কৰি আৰম্ভ কৰে নাতি অনুভৱ দত্তই। যোৰহাটৰ ক্ৰীড়া জগতৰ লগত জড়িত খেলুৱৈসকলৰ সুবিধাৰ্থে দিনে নিশাই নিজৰ সময় অনুযায়ী অনুশীলন কৰিব পৰাকৈ অতি কম মূল্যত নিৰ্ধাৰণ কৰি আৰম্ভ কৰে ক্ৰীড়া উদ্যানখন। আচলতে এখন মোৰ ল'ৰা অভিনৱৰ খুব খেল ভাল পায়, আৰু তাৰ এটা সপোন আছিলে এখন স্পৰ্টছ পাৰ্ক নিৰ্মাণ কৰা যোৰহাটৰ মাজমজিয়াত, আৰু সেই সপোনটো এতিয়া সফল হ'ল। আৰু ইয়াত 8টা বজাৰ পৰা 8টা বজালৈকে, ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে খেলিব পাৰিব। আৰু খেলুৱৈসকলে এইবিলাক অনুশীলন আৰু বিভিন্ন দলীয় খেলাসমূহ, ক্ৰিকেট আৰু ফুটবলৰ প্ৰতিযোগিতামূলক খেলাসমূহ খেলিব পাৰিব। যিসমূহ মূল্য থাকে, মূল্য কেনেদৰে ইয়াত যিসমূহ মূল্য থাকে ইয়াৰ মূল্যটো অভিনৱেহে জানিব। অতি কম মূল্য। অনুষ্ঠানটিৰ আৰম্ভণিতে এখনি সভা অনুষ্ঠিত কৰি যোৰহাটৰ ভালেসংখ্যক ব্যক্তিৰ উপস্থিতিত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয় ক্ৰীড়া উদ্যানখন। হৈছে বিষ্টু অকণ স্পৰ্টছ পাৰ্ক, চমুকে BA স্পৰ্টছ পাৰ্ক। এইটো নামটো হৈছে মানে বিষ্ণুৰাম বৰুৱা আৰু অকণ বৰুৱা, মোৰ ককা আইতা হয়। আৰু তেওঁলোকৰ নামটো মানে কম্বাইন কৰি পেলাই বিষ্টু অকণ হৈ গৈছে। আৰু এইটো হেৰিত মিলন নগৰত অৱস্থিত হয়। আৰু ইয়াত মাছৰত মিলন নগৰ। আৰু ইয়াত মেইনলি ক্ৰিকেট আৰু ফুটবলৰ হেৰি আছে। এইটো কেজ এইটো হয়, মেইন গ্ৰাউণ্ডখন এইখন হয়। আৰু তাতে আপোনাৰ টেনিছ বল ক্ৰিকেট খেলিব পাৰিব ইয়াত, আৰু ফুটবল খেলিব পাৰিব। আৰু ডিউচ বল ক্ৰিকেটৰ কাৰণে 2খন পিচ আছে, মানে ছেপাৰেটকৈ আছে। তাত ডিউচ বল আৰু বলিং মেচিন থাকিব, তো ডিউচ বলৰ ক্ৰিকেটো খেলিব পাৰিব। আৰু ইয়াত টেনিছ বলৰ ক্ৰিকেট খেলিব পাৰিব, আৰু ৰাতিও খেলিব পাৰিব। ইয়াত লাইটছ আছে, লাইটৰ চিষ্টেম আছে, ফ্লাড লাইট, তো ৰাতিও খেলিব পাৰিব। কিমান বৰ্গ ফুটৰ হয়? ফুটবল গ্ৰাউণ্ডখন আপোনাৰ প্ৰায় 3 কঠা। 3 কঠা। ডে নাইট খেলিব পাৰিব। প্ৰায় 3 কঠা মাটিৰে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা ক্ৰীড়া উদ্যানখনে যোৰহাটৰ খেলুৱৈসকলক সুবিধা প্ৰদান কৰাৰ লগতে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উপস্থিত সকলোৱে আশা প্ৰকাশ কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।